নমস্কাৰ। আমি কনজাংচন নেভাৰডালেছ বা হাৱেভাৰৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। নেভাৰডালেছ বা হাৱেভাৰ দুয়োটাৰ অৰ্থ একেই, মানে অসমীয়াত ইয়াৰ অৰ্থ হ'ল তথাপি। যিহেতু অৰ্থ একেই, গতিকে ইংৰাজী বাক্যত আমি নেভাৰডালেছ নাইবা হাৱেভাৰ যিকোনো এটা ব্যৱহাৰ কৰিলে চেণ্টেন্সটো শুদ্ধ হয়। মই এটা উদাহৰণ সহ কথাখিনি বুজাব বিচাৰিছোঁ। যেনে উদাহৰণ এটা ল'ব বিচাৰিছোঁ। দ্য মেন ইজ strong but he is lazy। এই সেন্টেন্সত নেভাৰডালেছ বা হাৱেভাৰ ব্যৱহাৰ কৰি দেখুৱাম। প্ৰথমতে নেভাৰডালেছ হাৱেভাৰ কৰি দেখুৱাব বিচাৰিছোঁ। দ্য মেন ইজ strong nevertheless he is lazy। আমি নেভাৰডালেছ মানুহজন শক্তিশালী তথাপিও তেওঁ এলেহুৱা, লেজি। এতিয়া আমি হাৱেভাৰ ব্যৱহাৰ কৰি দেখুৱাব বিচাৰিছোঁ। অৰ্থ একেটাই বুজাব। দ্য মেন ইজ strong however he is lazy। মানুহজন শক্তিশালী তথাপি তেওঁ লেজি। ঠিক এনেধৰণৰ ক্ষেত্ৰত আমি নেভাৰডালেছ বা হাৱেভাৰ ব্যৱহাৰ কৰোঁ। নাইবা দি মেন ইজ প'ৰ, নেভাৰডালেছ হি ইজ অনেষ্ট। ঠিক এনেধৰণৰ বাক্যবোৰ হয়। প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত লাইক এটা দিব, লগতে কমেণ্টছ আৰু শ্বেয়াৰ কৰি মোক ভিডিঅ' বনাবলৈ মটিভেশ্যন দিয়ে যেন, কাৰণ চেনেলটো একেবাৰে গ্ৰথ হোৱা নাই। আজি আমি আলোচনা কৰিলোঁ কনজাংচন নেভাৰডালেছ বা হাৱেভাৰৰ ওপৰত। নেভাৰডালেছ বা হাৱেভাৰৰ অৰ্থ যিহেতু একেই, তথাপি বুজায়, গতিকে যিকোনো এটা আমি ইংৰাজী যেতিয়া চেণ্টেন্স ব্যৱহাৰ কৰোঁ তেতিয়া ব্যৱহাৰ কৰিব পাৰোঁ। কাৰণ নেভাৰডালেছ ব্যৱহাৰ কৰিলে হাৱেভাৰ ব্যৱহাৰ কৰাৰ অৰ্থ নাথাকে, নাইবা হাৱেভাৰ ব্যৱহাৰ কৰিলে নেভাৰডালেছ ব্যৱহাৰ কৰিব নালাগে। আজিলৈ ইমানে। নমস্কাৰ।